নমস্কাৰ, ইকোহিপাত চায়েন্সলৈ তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে হ'বলগীয়া পেৰামেডিকেল এন্ট্ৰেন্স এক্সামৰ প্ৰতি লক্ষ্য ৰাখি আমি তোমালোকৰ মাজলৈ বিভিন্ন ছাবজেক্টসমূহৰ কিছুমান ইম্পৰ্টেণ্ট MCQs লৈ আহিছোঁ আৰু আজি তাৰে যিটো ভিডিঅ' তাৰ পাৰ্ট 2টো মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু এগেইন 15টা কুৱেশ্যন তোমালোকলৈ লৈ অহা হৈছে আৰু আজি একেলগে এই কুৱেশ্যনখিনি ডিছকাছ কৰিম আৰু লগতে এনচাৰবিলাকো চিলেক্ট কৰি যাম। ঠিক আছে, প্ৰথম কুৱেশ্যনটো হৈছে হুইচ পাৰ্ট অফ দি প্লান্ট ইজ ইনভলভ ইন ট্ৰান্সপিৰেশ্যন। তো প্ৰথমতে কুৱেশ্যনটোত আমি জানিব লাগিব যে ট্ৰান্সপিৰেশ্যন মানে কি হয়, ট্ৰান্সপিৰেশ্যন প্ৰচেছটোনো কি হয়। এই ট্ৰান্সপিৰেশ্যন যিটো প্ৰচেছ এইটো প্লান্টত সাধাৰণতে দেখা যায়। এতিয়া আমি জানো যে গছে শিপাৰ সহায়ত পানী শোষণ কৰে, হয়নে? এতিয়া গছজোপা যেতিয়া অতিৰিক্ত পানী জমা হৈ যায় তেতিয়া গছজোপাই কি কৰে, সেই অতিৰিক্ত পানীখিনি পাতৰ যোগেদি, ঠিক আছে, পাতৰ যোগেদি জলীয় বাষ্প আকাৰত পুনৰ এটমস্ফিয়াৰলৈ বায়ুমণ্ডললৈ উলিয়াই দিয়ে, হয়নে? এতিয়া উদ্ভিদৰ পাতত এনেকুৱা সৰু সৰু কিছুমান ফুটা থাকে, পাতৰ তলৰ চাইডটোত থাকে, ঠিক আছে। এই ফুটাবিলাকক কি বুলি কোৱা হয়, ষ্ট'মাটা বুলি কোৱা হয়। আৰু ইয়াৰ মাজেদিয়ে কি হয়, ট্ৰান্সপিৰেশ্যন প্ৰচেছটো হয়। এতিয়া তোমালোকে গম পালা যে ট্ৰান্সপিৰেশ্যন প্ৰচেছটো কি হয়, অসমীয়াত ইয়াক বাষ্পীভৱন বুলিও কোৱা হয়। এতিয়া ট্ৰান্সপিৰেশ্যন প্ৰচেছটো ক'ত হয়, আমাৰ উদ্ভিদৰ কোনটো পাৰ্টত হয় তাকে কুৱেশ্যনটোত সুধিছিলে। তো শুদ্ধ উত্তৰটো হ'ব লিফত দেখা যায় আৰু লিফৰ তলৰ অংশত সাধাৰণতে প্ৰচেছটো হোৱা দেখিবলৈ পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে which of the following is an example of xerophyte? জেৰ'ফাইটিক প্লান্ট বা জেৰ'ফাইটছৰ এক্সাম্পল তলৰ 4টা অপশ্যনৰ মাজত আমাক চিলেক্ট কৰিবলৈ কৈছে। তাৰ আগতে আমি জানিব লাগিব জেৰ'ফাইটছ কি হয়। তো এনেকুৱা ধৰণৰ প্লান্ট যিবিলাকে ড্ৰাই কণ্ডিশ্যনত, ড্ৰাই এনভাইৰনমেণ্টতো এডাপ্টেশ্যন কৰি গ্ৰ' কৰিব পাৰে, নিজকে তেনেকুৱা এনভাইৰনমেণ্টৰ লগত এডাপ্ট কৰি লয়, সেই প্লান্টবিলাকক আমি জেৰ'ফাইট বুলি কওঁ, ঠিক আছে। আমি সাধাৰণতে মৰুভূমিত এনেকুৱা ধৰণৰ গছবিলাক খুব ধুনীয়াকৈ গ্ৰ' হোৱা দেখিবলৈ পাম। আমি যদি আটাইতকৈ কমন এক্সাম্পল চাওঁ, আমি 4টাৰ ভিতৰত চালে আমি ধৰিব পাৰিম, এক্সক্লুড কৰিব পাৰিম, যেনেকে লটাছ। লটাছটো সাধাৰণতে লটাছক পানী দৰকাৰ হয়। এতিয়া জেৰ'ফাইট বুলি ক'লে ড্ৰাই কণ্ডিশ্যন, হয় নে, পানী তাত অভাৱ, কিন্তু লটাছক সাধাৰণতে গ্ৰ' কৰিবলৈ, জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন হয়, হয়নে, একুৱাটিক প্লান্ট হয় যিহেতু, তো লটাছ এক্সাম্পলটো নহ'ব। ঠিক তেনেকৈ হাইড্ৰিলা এটা একুৱাটিক প্লান্ট হয়, পানীৰ দৰকাৰ হয়েই। ৱাটাৰ লিলি, ইয়াকো পানী দৰকাৰ হয়। তো এক্সাম্পলটো কি হ'ব, কেকটাছ। তো জেৰ'ফাইট মানে ৱৰ্ডটো চাই পিনি তোমালোকে ভয় নাখাবা, এনেকুৱা কিছুমান বটানিকেল টাৰ্ম ইউজ কৰি পিনি কি হয় কুৱেশ্যনটো সুধিব পাৰে। তো তেতিয়াহ'লে জেৰ'ফাইটিক প্লান্টছৰ এক্সাম্পল কি হ'ব, কেকটাছ। নেক্সট কুৱেশ্যন, ষ্ট'মাটা আৰ সাৰাউণ্ডেড বাই। ষ্ট'মাটাক কিহে সাৰাউণ্ড কৰি ৰাখে, সেই চেল দুটাৰ নাম আমাক সুধিছে, ঠিক আছে। অলপ আগতে কুৱেশ্যন নম্বৰ 1টোত মই ইতিমধ্যে কৈছোৱে যে উদ্ভিদক ট্ৰান্সপিৰেশ্যন প্ৰচেছত কোনে সহায় কৰে, এই পাতখিলাত থকা ষ্ট'মাটাবিলাকে, হয় নে। ষ্ট'মাটাক অসমীয়াতে কি বুলি কোৱা হয়, পত্ৰৰন্ধ্ৰ। এতিয়া ষ্ট'মাটাবিলাক সাধাৰণতে কি হয়, সৰু সৰু অপেনিং হয়, সৰু সৰু ফুটা হয় পাতখিলাত থকা, ঠিক আছে। আমি যদি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাওঁ তেতিয়াহ'লে পাতখিলাত এনেকুৱা কিছুমান সৰু সৰু অপেনিংছ দেখিবলৈ পাম। এতিয়া অনবৰতেতো এই ষ্ট'মাটাৰ প্ৰয়োজন গছজোপাক নহয়, হয় নাই। যেতিয়া অতিৰিক্ত পানী গছজোপাত গোট খাই যাব তেতিয়াহে ষ্ট'মাটাৰ প্ৰয়োজন আহিব। তো সেইকাৰণে এই ষ্ট'মাটাটোক যেতিয়া দৰকাৰ হয় তেতিয়া অপেন কৰিবলৈ, আৰু যেতিয়া তাৰ দৰকাৰ নাই তেতিয়া কি হয়, এনেকৈ ক্ল'জ ৰাখিবলৈ দুটা চেলৰ প্ৰয়োজন হয়, ঠিক আছে। এই চেল দুটাই কাম কৰে। এতিয়া এই গোটেই অপশ্যনটোৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, গাৰ্ড চেলছ, ঠিক আছে। গাৰ্ড চেলছ, যেনেকে গাৰ্ডে কি কৰে, পহৰা দিয়ে, হয় নে, তেনেকৈ চেল দুটাই কি কৰে, পহৰা দিয়ে, আৰু যেতিয়া দৰকাৰ হয় এনেকৰে কি কৰে, ষ্ট'মাটাটো অপেন কৰে, বা যেতিয়া দৰকাৰ নহয় ক্ল'জ কৰি ৰাখে। তেতিয়াহ'লে ষ্ট'মাটাত থকা চেল দুটাৰ নাম কি, গাৰ্ড চেল, ঠিক আছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো। Which of the following is an example of symbiotic nitrogen fixation? এতিয়া নাইট্ৰজেন ফিক্সেশ্যনটো, নাইট্ৰজেন ফিক্সেশ্যন এটা খুব ফেভৰেট টপিক হয় এনেকুৱা ধৰণৰ এন্ট্ৰেন্স এক্সামবিলাকৰ, ঠিক আছে। গতিকে নাইট্ৰজেন ফিক্সেশ্যনৰ লগত ৰিলেটেড কিবা এটা নহয় কিবা এটা কুৱেশ্যন আহে, আৰু মই প্ৰায় 2টামান কুৱেশ্যন কভাৰ কৰিবলৈ ট্ৰাই কৰিছোঁ ইয়াৰ পৰা। তো which of the following is an example of symbiotic nitrogen fixation আমাক সুধিছে। তো কি হয়, এতিয়া নাইট্ৰজেন ফিক্সেশ্যন প্ৰচেছটো কি হয় সেইটোৰ বিষয়ে জানি লওঁ, ঠিক আছে। এতিয়া আমাৰ বায়ুমণ্ডলত যিখিনি গেছ আছে, হয় নে, আমাৰ এটমস্ফিয়াৰত যিখিনি গেছ আছে তাত চবতকৈ বেছি পৰিমাণে থকা গেছবিধ হৈছে নাইট্ৰজেন। নাইট্ৰজেনৰ পৰিমাণে আটাইতকৈ বেছি। কিন্তু আমি জানো আমাৰ কি হয়, প্লান্টছবিলাকক নাইট্ৰজেনৰ খুব দৰকাৰ হয়, কিন্তু নাইট্ৰজেন প্লান্টছবিলাকে কি হয়, ডাইৰেক্টলি এটমস্ফিয়াৰৰ পৰা কনজিউম কৰিব নোৱাৰে, ঠিক আছে। এই গেছিয়াছ ৰূপত থকা নাইট্ৰজেনটোক আমাৰ প্লান্টছবিলাকে ডাইৰেক্টলি কনজিউম কৰিব নোৱাৰে, কাৰণ এইটো কি হয়, কোনো ধৰণৰ ইউজত নাহে, ইনেক্টিভ হয়, ঠিক আছে। গতিকে যিহেতু গছে ডাইৰেক্টলি নাইট্ৰজেন গেছটো কনজিউম কৰিব নোৱাৰে, তাৰ কাৰণে কি হয়, কিছুমান বেক্টেৰিয়াই
এই নাইট্ৰজেন গেছটো এমনিয়ালে কনভাৰ্ট কৰে NH3 এমনিয়ালে কনভাৰ্ট কৰে এমনিয়া এটা ইনঅৰ্গেনিক কম্পাউণ্ড হয় আৰু এমনিয়ালে কনভাৰ্ট কৰে নাইট্ৰজেনক আৰু তাৰ পিছতে গছজোপাই কি হয় সেই বেক্টেৰিয়া সহায়ত কনভাৰ্ট হোৱা এমনিয়াখিনি মাটিৰ পৰা শুহি লয় ঠিক আছে গছৰ শিপাবিলাকে মাটিৰ পৰা শুহি লয় এতিয়া গোটেই প্ৰচেছটো বুজিলা যে নাইট্ৰজেন ফিক্সেশ্যন কি হয় এতিয়া যে মই কৈ আছো এবিধ বেক্টেৰিয়া হেল্প কৰে কিছুমান বেক্টেৰিয়া সহায় কৰে নাইট্ৰজেনক এমনিয়ালে কনভাৰ্ট কৰিবলৈ সেই বেক্টেৰিয়াবিলাকৰ ভিতৰতে আমাক এক্সাম্পল সুধিছে কেইবাটাও দিয়া আছে এজেট'বেক্টৰ ৰাইজোবিয়াম নষ্টক আৰু ক্লষ্ট্ৰিডিয়াম তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰাইজোবিয়াম ঠিক আছে ৰাইজোবিয়াম এইটো মনতে ৰাখিবা যে ৰাইজোবিয়াম যিটো বেক্টেৰিয়া এইটো নাইট্ৰজেন ফিক্সেশ্যনৰ লগত জড়িত নাইট্ৰজেন ফিক্সেশ্যন বুলি কোৱাৰ লগে লগে তোমালোকৰ মনত আহিবই লাগিব ৰাইজোবিয়ামৰ কথাটো ঠিক আছে এতিয়া চোৱা এনেকুৱা কিছুমান গছত বিশেষকৈ মাহজাতীয় উদ্ভিদত যিবিলাক আমি লিগিউম প্লান্টছ বুলি কওঁ লিগুমিনাছ প্লান্ট বুলি কওঁ এই লিগিউম প্লান্টবিলাকৰ শিপাত এনেকুৱা আমি কিছুমান নডিউলছ দেখো এই নডিউলছবিলাকক ৰুট নডিউলছ বুলি কয় এতিয়া ৰুট নডিউলছবিলাক বেলেগ একো নহয় এই ৰাইজোবিয়ামটোৱে হয় ঠিক আছে এই ৰাইজোবিয়াম বেক্টেৰিয়াটোৱে এই গছজোপাৰ শিপাত কি হয় নডিউলছ কাৰত থাকে ঠিক আছে আৰু তাৰ পিছতে কি কৰে এই ৰাইজোবিয়ামটোৱে যিটো বায়ুত থকা নাইট্ৰজেন গেছ তাক এমনিয়ালে কনভাৰ্ট কৰে আৰু গছজোপাই তাৰ পিছত ডাইৰেক্টলি মাটিৰ পৰা সেই এমনিয়া শুহি লয় এই গছজোপাৰ কাৰণে হেল্পফুল হয়ে ৰাইজোবিয়াম গছজোপাৰ কাৰণে হেল্পফুল হয়ে তাৰোপৰি ৰাইজোবিয়ামো কি পাইছে গছৰ পৰা চেল্টাৰ পাইছে হয় নে কিছুমান নিউট্ৰিশ্যনো গছৰ পৰা আহৰণ কৰে গতিকে দুয়োটাৰ বাবে উপকাৰী খুব এটা ইউনিক এটা মিউচুৱেল ৰিলেশ্যনশ্বিপ হয় এটা ঠিক আছে সাধাৰণতে আমি কেনেকুৱা ধৰণৰ গছত এই নাইট্ৰজেন ফিক্সেশ্যন দেখো মাহজাতীয় উদ্ভিদবিলাকত তোমালোকে মটৰ মাহত বা দাইলৰ যিবিলাক শস্য সেই শস্যবিলাকত তোমালোকে এই ৰিলেশ্যনশ্বিপটো তাৰ ৰুট নডিউলছত দেখিবা ঠিক আছে তোমালোকে যদি কেতিয়াবা শিপাডাল উঘালি আনি পিনি চোৱা এনেকুৱা সৰু সৰু ৰুট নডিউলছ দেখিবলৈ পাবা নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো Which one is not a tissue system in plant? So tissue system বুলি ক'লে গম পাই এটা গ্ৰুপ অফ চেলছ যিবিলাকে একে ধৰণৰ কাম কৰে আৰু প্লান্টছত ইয়াৰ তলৰ কোনটো টিস্যু চিষ্টেম পোৱা নাযায় সুধিছে তো তোমালোকে যদি অলপ মনত পেলাইছা যে প্লান্টৰ টিস্যু চিষ্টেম যেতিয়া আমি পঢ়ো তেতিয়া আমি টাৰ্মেল গ্ৰাউণ্ড আৰু ভাস্কুলাৰ এই গোটেইকেইটা চিষ্টেমে আমি দেখিবলৈ পাওঁ টিস্যু চিষ্টেমে আমি প্লান্টত প্ৰায় কম বেছি সকলো প্লান্টতে দেখিবলৈ পাওঁ হয়নে কিন্তু যিটো মাসল টিস্যু বা মাস্কুলাৰ টিস্যুবিলাক আমি প্লান্টত দেখিবলৈ নাপাওঁ ইয়াক অকল ক'ত দেখিবলৈ পোৱা যায় মেইনলি এনিমেলছত দেখিবলৈ পোৱা যায় আৰু এই টিস্যুৰ সহায়তে এনিমেলছে কি কৰে মুভমেন্ট কৰিবলৈ এই টিস্যুবিলাকে এনিমেলছক মুভমেন্ট কৰাত সহায় কৰে ঠিক আছে আৰু এইবিলাক আমি এনিমেলছতে দেখিবলৈ পাওঁ গতিকে অপচন সি কাৰেক্ট আনসাৰ হ'ব নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো Which enzyme is responsible for carbon dioxide fixation in the Calvin cycle? Calvin cycle মনত আছে নে এটোক আমি কি বুলি কওঁ আগৰ ভিডিওটো মই ইয়াৰ বিষয়ে কৈছো ডাৰ্ক সাইকেল কি কাৰণে কোৱা হয় কাৰণ ই লাইট ইন্ডিপেন্ডেন্ট হয় হয়নে C3 সাইকেল বুলিও কোৱা হয় ইয়াৰ কেইবাটাও নাম আছে গতিকে যদি কেনেবাকে কোৱেশ্চনটো তোমালোকক C3 সাইকেল বা লাইট ইন্ডিপেন্ডেন্ট বা ডাৰ্ক সাইকেল বুলিও সুধে তেতিয়াহলে কেলভিন সাইকেলটোৰ কথাই গম পাবা সাইন্টিষ্টজনৰ নামৰ আধাৰতে কেলভিন নামটো দিয়া হৈছে এতিয়া আমাক সুধিছে যে কেলভিন সাইকেলত যেটো তোমালোকে গম পাইছা এটো ফটোসিনথেসিসৰ এটা কি হয় সাইকেল হয় এতিয়া ইয়াত সুধিছে কেলভিন সাইকেলত কাৰ্বন ডাই অক্সাইড ফিক্সেশ্যনৰ বাবে তলৰ কোনটো এনজাইম ৰেসপন্সিবল হয় এই সাইকেলটো যদি তোমালোকে মন কৰা তেতিয়াহলে প্ৰথম স্টেপটোতে আমাৰ বায়ুত থকা কাৰ্বন ডাই অক্সাইড গেছটোৰ ফিক্সেশ্যন কৰা হয় হয়নে আৰু তাত যিটো এনজাইমে সহায় কৰে সেই এনজাইমটো হৈছে ৰুবিস্কো এনজাইম ঠিক আছে অপচন এ কাৰেক্ট আনসাৰ হ'ব গতিকে তোমালোকে যেতিয়াই কিছুমান ধুনীয়াকৈ ৱৰ্ড মনত ৰাখিব লাগে ন মই অলপ আগত যেনেকৈ তোমালোকক নাইট্ৰজেন ফিক্সেশ্যনৰ লগত কৈছিলো যে নাইট্ৰজেন ফিক্সেশ্যন বুলি ক'লে ৰাইজোবিয়ামৰ কথাটো মনত ৰাখিবাই ঠিক আছে তেনেকৈ কেলভিন সাইকেল বুলি ক'লে ৰুবিস্কো এনজাইমটোৰ কথাও তোমালোকে কি কৰিবা মনত ৰাখি ল'বা ঠিক আছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো A fruit developing without fertilization is called তো চাৰিটা আমাক অপচন দিয়া হৈছে এতিয়া ফাৰ্টিলাইজেশ্যন প্ৰথম হেতু এবাৰ কৈ দিছো যে ফাৰ্টিলাইজেশ্যন বুলি ক'লে কি বুজা ঠিক আছে মেল আৰু ফিমেল গেমেটছৰ মেল আৰু ফিমেল গেমেটছ যেতিয়া ইউনাইট হৈ পিনে কি ফৰ্ম কৰে তোমালোকে যদি অলপ মনত পেলোৱা তোমালোকে 11 12 তো পঢ়িছা 9 10 তো পঢ়িছা হয়নে যেতিয়া মেল আৰু ফিমেল গেমেটছ ইউনাইট কৰে তাহাঁতি কি ফৰ্ম কৰে এটা জাইগট ফৰ্ম কৰে হয়নে আৰু জাইগটটোৱে পাছলৈ কি হয় এটা নতুন প্লান্ট বা নতুন এনিমেললৈ ডেভেলপ হয় তো এইটো এটা সেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ
হয় হয় নাই ফাৰ্টিলাইজেশ্যন আমি সাধাৰণতে সেক্সুৱেল ৰিপ্ৰডাকশ্যনত দেখো য'ত মেল গেমেট ফিমেল গেমেট উনাই থৈ পিনি জাইগট ফৰ্ম কৰে কিন্তু কুৱেশ্যনটোত আমাক ফাৰ্টিলাইজেশ্যনৰ কথা সোধা নাই আমাক সুধিছে যে এ ফ্ৰুট ডেভেলপিং উইদাউট ফাৰ্টিলাইজেশ্যন যদি ফাৰ্টিলাইজেশ্যন নোহোৱাকৈ ফ্ৰুট ডেভেলপ হয় তেতিয়াহ'লে সেই ফ্ৰুটবিলাকক আমি কি বুলি কওঁ ঠিক আছে তো আমাক চাৰিটা অপশ্যন দিছে ট্ৰু ফ্ৰুট ফলছ ফ্ৰুট পাৰ্থেনোকাৰ্পিক ফ্ৰুট আৰু মাল্টিপল ফ্ৰুট তো শুদ্ধ উত্তৰটো হ'ব ইয়াৰ পাৰ্থেনোকাৰ্পিক ফ্ৰুট ঠিক আছে যিবিলাক ফ্ৰুট উইদাউট ফাৰ্টিলাইজেশ্যন আমি দেখিবলৈ পাওঁ সেইবিলাকক পাৰ্থেনোকাৰ্পিক ফ্ৰুট বুলি কওঁ আৰু তাৰ যদি আমি আটাইতকৈ কমন এক্সাম্পলটো চাওঁ তেতিয়াহ'লে সেইটো হ'ব কল বানানা ঠিক আছে এতিয়া আজিকালি কি হয় মাৰ্কেটত মানে এনেতো নেচাৰেলি পাৰ্থেনোকাৰ্পিক ফ্ৰুট আমি দেখিবলৈ পাওঁ তাৰ আটাইতকৈ কমন এক্সাম্পলটো মই কৈছোঁ যে কল হয় নাই কিন্তু মাৰ্কেটত এতিয়া কিছুমান কি হয় হাইব্ৰিড পাৰ্থেনোকাৰ্পিক ফ্ৰুটো এনেকে ডেভেলপ কৰা হয় ঠিক আছে যিবিলাক মানে নেচাৰেলি নহয় মানুহে নিজে ইচ্ছাকৃতভাৱেও ডেভেলপ কৰি লৈছে সাধাৰণতে পাৰ্থেনোকাৰ্পিক ফ্ৰুটৰ বহুত মানে সিহঁতৰ বেনিফিটছ আছে ঠিক আছে এক নম্বৰ কথা পাৰ্থেনোকাৰ্পিক ফ্ৰুটত আমি চিড নেদেখো গুটি নেদেখো কাৰণ কি হৈছে ইয়াত ফাৰ্টিলাইজেশ্যন হোৱা নাই হয় নাই পাৰ্থেনোকাৰ্পিক ফ্ৰুটবিলাক উইদাউট ফাৰ্টিলাইজেশ্যন ফৰ্ম হৈছে সেইটো কাৰণে আমি ইহঁতত কি নেদেখো চিড নেদেখো আৰু সেইটো কাৰণে কি হয় মাৰ্কেটত সাধাৰণতে চিডলেছ বস্তু তেনেকে তুমি চিডলেছ যদি তোমাৰ ওচৰত তৰমুজ এটা আহে তুমি বেছি এইটো প্ৰিফাৰ কৰিবা ন তো তেনেকে সেনেকুৱা পাৰ্থেনোকাৰ্পিক ফ্ৰুটবিলাকৰ কি হয় প্ৰডাকশ্যনত বেছি গুৰুত্ব দিয়া হৈছে সেইটো কাৰণে ঠিক আছে তো এক্সাম্পল কেতিয়াবা আহি যাব পাৰে সেইটো তোমালোকে মন কৰিবা Next question. Which disease is transmitted by Aedes mosquito? Aedes mosquito কোনটো ডিজিজ ট্ৰান্সমিট কৰে তো অলৰেডি মই ডিজিজ লৈ পিনি মই কৈছোঁ যে এনেকুৱা এক্সামবিলাকত সাধাৰণতে ডিজিজৰ ওপৰত বহুতখিনি কুৱেশ্যন আহে আমি তাৰ চিমটমছবিলাক তাৰপিছতে লগতে যিটো কজিং এজেণ্ট হয় ডিজিজ কজিং এজেণ্টটো সেইটোও চাব লাগিব হয় নাই বা অলপ ট্ৰিটমেণ্টখিনিৰ বিষয়ে জানিব লাগিব তো আজিৰ কুৱেশ্যনটোত আমাক সুধিছে যে এডিছ মস্কিটো তলৰ কোনটো ডিজিজ ক্ৰিয়েট কৰে তো এই কুৱেশ্যনটোৰ এনচাৰটো মই তোমালোকৰ পৰা আশা কৰিছোঁ তোমালোকে কমেণ্ট ছেকশ্যনত টাইপ কৰিবা অলৰেডি আগৰ ভিডিঅ'টোত মই চিমিলাৰ এনেকুৱা এটা কুৱেশ্যন তোমালোকলৈ আগবঢ়াইছিলোঁ আৰু তোমালোকে তাৰ এনচাৰটো দিছা এইটো দেখি ভাল লাগিছে গতিকে এইটো তোমালোকে এনচাৰটো দিবলৈ চেষ্টা কৰিবা ঠিক আছে নেক্সট কুৱেশ্যন AIDS is caused by হয়নে এটা সেক্সুৱেলি ট্ৰান্সমিটেড ৰোগ হয় এইডছৰ যিটো কাৰক আমাক সুধিছে তলৰ কোনটো হয়নে বেক্টেৰিয়া প্ৰটোজোৱা ভাইৰাছ পাঞ্জেম মনত ৰাখিবা এইডছ সদায় এটা ভাইৰাছৰ পৰা হয়নে এই ভাইৰাছটোৰ নাম তোমালোকে নিশ্চয় সকলোৱে জানা HIV ভাইৰাছ ঠিক আছে এই ভাইৰাছটোৱে সাধাৰণতে কি কৰে আমাৰ যিটো ইমিউন চিষ্টেমটো কি প্ৰিমিয়াৰলি এটেক কৰে আৰু আমাৰ ইমিউন চিষ্টেমটো তাৰ কাৰণে কি হয় দুৰ্বল হৈ যায় ঠিক আছে লাহে লাহে দুৰ্বল হৈ পৰে আৰু আমি কোনো ধৰণৰ ডিজিজৰ এগেইনষ্টত বা তেনেকুৱা ধৰণৰ ডিছঅৰ্ডাৰ এগেইনষ্ট আমি আমাৰ বডিটোৱে কি হয় ফাইট কৰিব নোৱাৰে গতিকে HIV নামৰ যিটো ভাইৰাছ আছে সেই ভাইৰাছটোৰ কাৰণে AIDS হোৱা দেখা যায় Next question. Menopause typically occurs around what age in women? Menopause সাধাৰণতে কি হয় ফিমেলৰ যি menstruation cycle হয় নাই সেই চাইকেলটো ষ্টপ হৈ যায় তাৰ মানে যিটো ফাৰ্টিলাইজেশ্যনৰ মানে ফাৰ্টাইল যিটো কোৱা হয় সেই এবিলিটিটো নাইকিয়া হৈ যায় তাৰমানে মেনচুৰেশ্যন সাধাৰণতে ফিমেলত তাৰ এটা পাৰ্টিকুলাৰ এজৰ পাছত ফিমেলৰ ক্ষেত্ৰত কি হয় মেনচুৰেশ্যন বন্ধ হৈ যায় পিউবাৰ্টি লছ হোৱা বুলিও কোৱা হয় ঠিক আছে যেনেকৈ এটা পাৰ্টিকুলাৰ এজৰ পৰা মেনচুৰেশ্যন ষ্টাৰ্ট হোৱা দেখা যায় ঠিক তেনেকৈ এটা সময়ত গৈ পিনি ফিমেলত সেইটো বন্ধ হৈ যায় এতিয়া আমাক সুধিছে যে কোনটো সময়ত সাধাৰণতে দেখা যায় সাধাৰণতে 45ৰ পৰা 50 বছৰ বয়সত এই মেনপ'জ ঘটনাটো দেখা যায় ঠিক আছে মেনপ'জ এই পৰিঘটনাটো হোৱা দেখা যায় ফিমেল বডিত মনত ৰাখিবা The menstrual cycle is regulated primarily by which hormone? এতিয়া হৰমনৰ ওপৰতো এগেইন কুৱেশ্যন বহুত আহে যোৱাবাৰো মই কি হয় প্ৰেগনেঞ্চিৰ ক্ষেত্ৰত যিটো হৰমন ৰেছপনচিবল হয় সেই হৰমনটোৰ যোনটো হৰমনে ৰেগুলেট কৰে প্ৰেগনেঞ্চি সেই হৰমনটোৰ বিষয়ে ডিছকাছ কৰিছিলোঁ হয়নে এতিয়া আমাক মেনষ্ট্ৰুৱেল চাইকেলটোত যিটো হৰমন ৰিলেটেড হয় তাৰ কথা সুধিছে তো একচুৱেলি দুটা হৰমন ৰিলেটেড হয় এটা হৈছে এষ্ট্ৰজেন আৰু এটা হৈছে প্ৰজেষ্ট্ৰন এতিয়া প্ৰজেষ্ট্ৰন হৰমনটোক আন এটা নামেৰে জনা যায় ঠিক আছে ইয়াৰ এটা আদাৰ নেম আছে আৰু তোমালোকে কমেন্ট সেকশনত সেই নামটো লিখি দিবা ঠিক আছে বিকজ মই এইটো অলৰেডি ডিছকাছ কৰিছো প্ৰজেষ্ট্ৰন হৰমনটোৰ কথা তো ইয়াক আন কি নামেৰে জনা যায় সেইটো তোমালোকৰ পৰা এনচাৰটো পাম বুলি আশা কৰিছো তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ঠিক আছে নেক্সট কুৱেশ্যন What is the site of fertilization in the female reproductive system? The female reproductive system ফাৰ্টিলাইজেশ্যন ক'ত হয় সুধিছে ঠিক আছে কোনটো অংশত
ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেমৰ কোনটো অংশত আমি ফাৰ্টিলাইজেশ্যন হোৱা দেখা পাওঁ ঠিক আছে ফাৰ্টিলাইজেশ্যন এগেইন কি হয় মেল আৰু ফিমেল গেমেট যেতিয়া ইউনাইট হয় সেইটোকে আমি সেই প্ৰচেছটোকে আমি কি বুলি কওঁ ফাৰ্টিলাইজেশ্যন বুলি কওঁ আৰু ইউনাইট হৈ পিনে কি ফৰ্ম কৰে এটা জাইগট ফৰ্ম কৰে ঠিক আছে এতিয়া যদি ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেমটো তোমালোকে চোৱা তাত তোমালোকে এনেকে এটা অভেৰী ইউটেৰাছ ফেলোপিয়ান টিউব ঠিক আছে কাৰ্ভিক্স এই অংশবিলাক তোমালোকে দেখিবলৈ পাবা এতিয়া ইয়াতে সুধিছে এই ফাৰ্টিলাইজেশ্যন চিষ্টেমটো কি হয় এতিয়া ফাৰ্টিলাইজেশ্যনৰ কাৰণে এটা ফিমেল গেমেট লাগিব যিটো সাধাৰণতে আমি এগ বুলি কওঁ হয়নে আৰু মেলৰ গেমেটক আমি কি বুলি কওঁ সাধাৰণতে স্পাৰ্ম বুলি কওঁ এতিয়া এই অভেৰী বিলাকে কি ৰিলিজ কৰে এগ ৰিলিজ কৰে ঠিক আছে অভেৰীয়ে এগ ৰিলিজ কৰে অভেৰী কামেই হৈছে সেইটো যে অভেৰী বিলাকে বহুত বৃহৎ সংখ্যাত ঠিক আছে এটা মানে এনেকুৱা নহয় যে এটা এগ ৰিলিজ কৰে বাট বহুত বৃহৎ সংখ্যাত এগ ৰিলিজ কৰে আৰু এই এগ বিলাক কি হয় ট্ৰেভেল কৰি পিনে ফেলোপিয়ান টিউবডালত আহি জমা হয় ঠিক আছে ফেলোপিয়ান টিউবডাললে এটা এগ আহি পিনে ইয়াতে জমা হয় এতিয়া এই অভেৰীৰ পৰা এগ প্ৰডিউচৰ প্ৰচেছটো কি বুলি কয় সেইটো মনত ৰাখিবা ইয়াতে এইটো কৈ গৈছো এইটো ৰিলেটেড নহয় বাট কৈ গৈছো কেতিয়াবা এইটোৰ ওপৰতো কুৱেশ্যন আহি যাব পাৰে অভিউলেশ্যন বুলি প্ৰচেছ বুলি কোৱা হয় ঠিক আছে অভিউলেশ্যনত কি হয় অভেৰীৰ পৰা এগ প্ৰডিউচ হয় এতিয়া এগ আহি পিনে ফেলোপিয়ান টিউবডালতে কি হ'ব ৰেষ্ট কৰিব তাৰপিছতে স্পাৰ্ম ভেজাইনাদি আহি পিনে ট্ৰেভেল কৰি ইউ ফেলোপিয়ান টিউবলৈ আহিব তাৰপিনে ফেলোপিয়ান টিউবডালতে কি হয় স্পাৰ্ম আৰু এগ লগ হ'ব লগ হৈ পিনি জাইগটটো ফৰ্ম কৰিব সেইটোৱে ফাৰ্টিলাইজেশ্যন নহয় জানো তেতিয়াহ'লে ফাৰ্টিলাইজেশ্যন প্ৰচেছটো আমি ক'ত দেখিছো ফেলোপিয়ান টিউবত ঠিক আছে ফেলোপিয়ান টিউবতে কি হয় জাইগটটো ফৰ্ম হৈ যাব আৰু তাত জাইগটটো ফৰ্ম হোৱাৰ পিছত জাইগটটো আকৌ ফেলোপিয়ান টিউবত ডেভেলপ নহয় ই এগেইন ইউটেৰাছত যাব আৰু ইউটেৰাছতে কি হয় সেই জাইগটটো কি হয় ডেভেলপ হ'ব ঠিক আছে আৰু গোটেইখিনি ক'ত হৈ থাকিব ফিমেলৰ ৰিপ্ৰডাক্টিভ চিষ্টেমটোতে হৈ থাকিব তোমাৰ দেখিবা ফাৰ্টিলাইজেশ্যন প্ৰচেছটো ক'ত হ'ব ফেলোপিয়ান টিউবত আৰু ফাৰ্টিলাইজেশ্যন প্ৰচেছৰ বাবে যিটো এগ প্ৰয়োজন হ'ব হয় নে সেই এগটো কোনে প্ৰডিউচ কৰিব অভেৰীয়ে প্ৰডিউচ কৰিব Which type of diabetes is also called juvenile diabetes? এতিয়া ডায়াবেটিছ সাধাৰণতে এতিয়া যদি ৰিচেণ্ট চাওঁ তেতিয়াহ'লে টোটেল আমি 5 টাইপছ অফ ডায়াবেটিছ দেখিবলৈ পাওঁ ঠিক আছে এইটো লৈ পিনেও তোমালোকৰ মাজলৈ এটা ভিডিঅ'ছ লৈ আহিম যে গোটেইকেইটা টাইপৰ ডায়াবেটিছৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম এটা ভিডিঅ'ৰ জৰিয়তে ঠিক আছে এতিয়া মেইনলি মই টাইপ 1 আৰু টাইপ 2 ডায়াবেটিছৰ বিষয়ে ক'ম বিকজ আমি এই দুটাৰ বিষয়ে বেছি জানো আৰু এই দুটাৰ বিষয়ে এতিয়া আহিব ঠিক আছে Which type of diabetes is also called juvenile diabetes? Juvenile diabetes বুলি কাক কোৱা হয় ঠিক আছে আৰু কিয় কোৱা হয় সেইটো জানিবলৈ চেষ্টা কৰিম এতিয়া যিটো চোৱা টাইপ 1 ডায়াবেটিছ হয় ঠিক আছে এই টাইপ 1 ডায়াবেটিছ যেটো হয় এটো জেনেটিক হয় ঠিক আছে তাৰ মানে মাক বাপেকৰ থাকিলে ই সন্তানলৈ মানে পৰিয়ালৰ কাৰোবাত থাকিলেও ই পিছৰ জেনেৰেশ্যনলৈ এই টাইপ 1 ডায়াবেটিছটো পাছ হোৱা দেখা যায় ঠিক আছে তাৰ মানে ই জেনেটিক বুলি কৈছে যে তাৰ মানে সিন্স বাৰ্থ থাকে জন্মৰ পৰাই শিশুৰ গাত আমি এই ডায়াবেটিছটো সিম্পটমছ লক্ষ্য কৰো ঠিক আছে টাইপ 1 ডায়াবেটিছ ঠিক আছে এতিয়া টাইপ 1 ডায়াবেটিছত কি হয় তোমালোকে নিশ্চয় জানা আমাৰ যেটো পেনক্ৰিয়াছ আছে ই কি প্ৰডিউস কৰে ইনসুলিন নামৰ হৰমনবিধ প্ৰডিউস কৰে আৰু এই ইনসুলিনৰ কাম কি হয় ইয়াৰ কাম হৈছে ই ৰেগুলেট কৰে আমাৰ ব্লাডৰ সুগাৰ হয়নে ইনসুলিনৰ কাম হৈছে আমাৰ ব্লাড সুগাৰ লেভেল ই ৰেগুলেট কৰি থাকে আৰু ইনসুলিন নামৰ হৰমনবিধ কোনে প্ৰডিউস কৰে পেনক্ৰিয়াছে প্ৰডিউস কৰে এতিয়া টাইপ 1 ডায়াবেটিছত কি হয় এই পেনক্ৰিয়াছে ইনসুলিন প্ৰডিউসে নকৰে ঠিক আছে প্ৰডিউস নহয় ইনসুলিন প্ৰডিউসে নহয় বা হলিও বহুত কম এমাউন্টত হয় ঠিক আছে যেটো একদম নেগলিজিবল বুলি ক'ব পাৰা ঠিক আছে টাইপ 1 ডায়াবেটিছত কি হয় আমাৰ পেনক্ৰিয়াছটো ইনসুলিন প্ৰডিউসে কৰিব নোৱাৰে আৰু হলিও একদম কম এমাউন্টত হয় এটা প্ৰডিউস তোমালোকৰ মানে এইটো কোৱেশ্চন হ'ব পাৰে যে প্ৰডিউস কিয় কৰিব নোৱাৰে পেনক্ৰিয়াছটোৱে তাৰ কামে হৈছে ইনসুলিন প্ৰডিউস কৰা তো কি হয় এইটো এটা অটোইমিউন কন্ডিশন বুলি ক'ব পাৰো ইয়াতে কি হয় আমাৰ যেটো ইমিউন সিস্টেম আমাৰ বডিৰ আমাৰ নিজৰ ইমিউন সিস্টেমটোৱে কি কৰে পেনক্ৰিয়াছৰ সেল বিলাকক এটেক কৰে আৰু এটেক কৰি পিনি ধ্বংস কৰি পেলায় আৰু হেতু কাৰণে পেনক্ৰিয়াছটো ই কি হয় ই ডিসফাংশন নিচিনা হৈ যায় আৰু ই ইনসুলিন প্ৰডিউস কৰিব নোৱাৰে ঠিক আছে আৰু এই টাইপ 1 ডায়াবেটিছটো সাধাৰণতে জেনেটিক হয় আৰু ইয়াৰ কোনো ধৰণৰ বৰ্তমানলৈকে
কিউৰ বা ট্ৰিটমেণ্ট নাই ঠিক আছে আৰু এই টাইপ 1 ডায়েবেটিছটো সাধাৰণতে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বেছিকৈ দেখিবলৈ পোৱা যায় হয় নে একদম কেঁচুৱাৰ পৰা 10-11 বছৰলৈকে ল'ৰা ছোৱালীৰ ভিতৰত এই ডায়েবেটিছটো আটাইতকৈ বেছিকৈ দেখিবলৈ পোৱা যায় কাৰণ ইয়াক চিন্স বাৰ্থ প্ৰেজেণ্ট থাকে হয় নে আৰু সেইটো কাৰণে জুভেনাইল বুলি কোৱা হয় জুভেনাইল ডায়েবেটিছ বুলিও কোৱা হয় এতিয়া মনত ৰাখিবা টাইপ 1 ডায়েবেটিছটো এতিয়া গম পালো গোটেই কাহিনীটো যে টাইপ 1 ডায়েবেটিছটো সাধাৰণতে কি হয় জন্মৰ পৰা দেখিবলৈ পোৱা যায় জেনেটিক হয় কোনো ধৰণৰ ট্ৰিটমেণ্ট নাই আৰু যিহেতু সৰু ল'ৰা ছোৱালী বেছিকৈ দেখিবলৈ পোৱা যায় আৰু সেইটো কাৰণে কি বুলি কোৱা হয় জুভেনাইল ডায়েবেটিছ তেতিয়াহ'লে এনসাৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ঠিক আছে টাইপ 1 ডায়েবেটিছ তো এইখিনিতে টাইপ 1 ৰ বিষয়ে যিহেতু তোমালোকক ক'লোৱে এতিয়া টাইপ 2 বিষয়টো কৈ থৈ যাওঁ টাইপ 2 ডায়েবেটিছৰ কি হয় এইটো সাধাৰণতে কমন আমাৰ যিবিলাক সাধাৰণতে বেছিভাগ ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰতে এই টাইপ 2 ডায়েবেটিছটোৱে দেখিবলৈ পোৱা যায় এইটো একদম কমন হয় ঠিক আছে এতিয়া টাইপ 2 কি হয় আমাৰ পেনক্ৰিয়াছটোৱে ইনসুলিন হৰম'নবিধ প্ৰডিউচ কৰিব পাৰে ঠিক আছে প্ৰডিউচটো কৰিব পাৰে কিন্তু বহুত কম এমাউণ্টত কৰে ঠিক আছে আমাৰ নিজৰ কিছুমান ভুলৰ কাৰণে যেনেকৈ আমাৰ পুৱাৰ লাইফষ্টাইল আমি জাংক ফুড বেছিকৈ গ্ৰহণ কৰোঁ বা চুগাৰ কনজিউম কৰোঁ বা আমাৰ মানে ফুড হেবিটটো বেয়া হোৱাৰ কাৰণে আমাৰ কি হয় শৰীৰত এই টাইপ 2 ডায়েবেটিছটোৰ লক্ষণ দেখিবলৈ পোৱা যায় ইয়াতে আমাৰ পেনক্ৰিয়াছটোৱে ইনসুলিন প্ৰডিউচ কৰিব কিন্তু খুব কম এমাউণ্টত কৰিব আৰু ইয়াক আমি ৰিভাৰ্চ কৰিব পাৰোঁ আমাৰ যদি আমি লাইফষ্টাইলটো ইম্প্ৰুভ কৰোঁ ভাল খাদ্য গ্ৰহণ কৰোঁ তেতিয়াহ'লে কি হয় পুনৰ আমি এই ডায়েবেটিছটোক ৰিভাৰ্চ কৰি ট্ৰিট কৰিব পাৰিম ঠিক আছে তো সেইটোৱে ডিফাৰেঞ্চ হয় গতিকে জুভেনাইল ডায়েবেটিছ বুলি কোৱাৰ লগে লগে টাইপ 1 নেক্সট কুৱেশ্যন which of the following is a synthetic insulin used for diabetes treatment এটা ডায়েবেটিছ ট্ৰিটমেণ্টত তোমালোকেতো গম পালাই ইনসুলিন ডায়েবেটিছ ট্ৰিটমেণ্ট ইজ বেসিক্যালি ইনসুলিন ইনজেক্ট কৰা ঠিক আছে যেহেতু আমাৰ পেনক্ৰিয়াছটোৱে ইনসুলিন প্ৰডিউচ কৰিব নোৱাৰে বা কৰিলেও খুব কম পৰিমাণে কৰে সেইটো কাৰণে আমাৰ বডিত কি হয় ইনসুলিনৰ পৰিমাণ কমি যায় আৰু সেইকাৰণে আমি বাহিৰৰ পৰা ইনসুলিন ইনজেক্ট কৰিবলগীয়া হয় বডিত হয়নে এতিয়া সিনথেটিক ইনসুলিন যেতিয়া বাহিৰৰ পৰা দিয়া হয় আমাক সুধিছে চাৰিটা অপচন দিয়া হৈছে সেই ইনসুলিনটো কি নামেৰে জনা যায় তো মনত ৰাখিবা সেই ইনসুলিনটো সেই সিনথেটিক ইনসুলিনটো কি বুলি কোৱা হয় হিউমুলিন সিনথেটিক মানে কি ম্যান-মেড হয় ঠিক আছে ইয়াক ল্যাবত বনোৱা হয় ল্যাব-মেড বা ম্যান-মেড সেইটো কাৰণে ইয়াক কি হয় সিনথেটিক ইনসুলিন বুলি কোৱা হয় হিউমুলিন আৰু ইয়াক ডায়েবেটিছৰ ট্ৰিটমেণ্টত ইউজ কৰা হয় ঠিক আছে তো এইকেইটাই আছিলে আমাৰ 15টা কুৱেশ্যন আশা কৰোঁ তোমালোকে কুৱেশ্যনবিলাক বুজি পাইছা আৰু লগতে যিটো তোমালোকৰ মই এটা কুৱেশ্যন তোমালোকলৈ আগবঢ়াইছো সেইটো সলভ কৰিবলৈ ট্ৰাই কৰিবা তোমালোকৰ এক্সামৰ বাবে শুভেচ্ছা থাকিলে ধন্যবাদ